প্ৰাকৃতিক সৌন্দৰ্যৰে একক আৰু অনন্য কাজিৰঙা সমগ্ৰ বিশ্ববাসীৰ বাবে আকৰ্ষণ আৰু কৌতূহলৰ কেন্দ্ৰবিন্দু কাজিৰঙা সফলতাৰে সামৰণি পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2024-25 পৰ্যটন বৰ্ষ পৰ্যটন আৰু ৰাজহৰ ক্ষেত্ৰত এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে কাজিৰঙাই তথ্য অনুসৰি এই বৰ্ষত 4.8 লাখ গৰাকী পৰ্যটকে উপভোগ কৰিলে কাজিৰঙাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য এই সকলৰ ভিতৰত আছিল 20,000ৰো অধিক বিদেশী পৰ্যটক বিগত পৰ্যটন বৰ্ষত 8 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চলিত বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত সংগ্ৰহ কৰিলে 10 কোটি টকাৰ ৰাজহ বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এডভান্টেজ আছামৰ বাবে অহা অতিথি শচীন তেণ্ডুলকাৰৰ ভ্ৰমণে কাজিৰঙাৰ পৰ্যটনক এক সুকীয়া মাত্ৰা প্ৰদান কৰা বুলি সদৰি কৰিলে সঞ্চালক সোণালী ঘোষে পৰ্যটকৰ দৃষ্টিত ধৰা দিয়া বনৰজাৰ বিচৰণ পৰিভ্ৰমী পক্ষীৰ নান্দনিক দৃশ্য ৰিভাৰ ডলফিন চাইটিঙে চলিত বৰ্ষত যথেষ্ট আমোদ দিলে দেশী বিদেশী পৰ্যটকক এবাৰ ক'ব লাগিব কি আমি এবাৰ ফৰ্চুনেট আৰু আমি সৌভাগ্যৱান কি আমাৰ পৰ্যটন বৰ্ষটো এবাৰ খুব ভাল গ'ল আপোনালোকে জানে কি আমাৰ এবাৰ বহুত মানে টুৰিজমৰ বিদেশী মানে পৰ্যটক আহিলে প্ৰায় 20,000 আমাৰ ফৰেন টুৰিষ্ট এতিয়ালৈকে কাউণ্ট হৈ গ'ল মানে যিটো এক্সেপশ্যনেল কোহৰাত আমাৰ যেনেকুৱা টাইগাৰ চাইটিংটো খুব ভাল হ'ল তো পানবাৰীটো এটা বেলেগ ইউনিক এক্সপিৰিয়েঞ্চ দিছে কেনে সেইটো আমাৰ বাৰ্ড ৱাচেছ স্পেচিয়েলি আমাৰ যে বাৰ্ড ৱাচেছ আহে কি আমাৰ উডলেণ্ড বাৰ্ডছ বা ফৰেষ্টৰ থকা বাৰ্ডছবিলাকক চাবলৈ তো সেইটো কাৰণে এইটো খুব ভাল এটা 2024-25 পৰ্যটন বৰ্ষৰ অন্তিম দিনাও বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিলক্ষিত হ'ল পৰ্যটকৰ অভূতপূৰ্ব সমাগম বসন্তৰ পৰশত অধিক দৃষ্টিনন্দন হৈ পৰা কাজিৰঙাৰ সেউজীয়াই মন্ত্ৰমুগ্ধ কৰি তুলিলে এই সকল পৰ্যটকক बार बार आना चाहते हैं और हम हमेशा आएगा बार बार ब्यूटीफुल मौसम है इतना अच्छा ग्रीनरी है एनिमल्स भी इतना खुश है हमने इतना अच्छा एनिमल्स इतना क्लोजली एनिमल्स हमने कभी भी नहीं देखा किधर भी हम लोग गिर फॉरेस्ट भी गया मगर वहाँ पे भी इतना क्लोज और इतना ब्यूटीफुल एनिमल्स इतना ब्यूटीफुल अरेंजमेंट्स आपका यहाँ का जो लोकल जो अरेंजमेंट्स है जीप सफारी वाले लोग दे आर वेरी गुड मीन्स काजीरंगा बहुत अच्छा लगा सारे एनिमल्स एकदम नेचुरली खुशी से घूम रहे थे इतना बड़ा रिजर्व इंडिया का सेकंड बिगेस्ट रिजर्व है काजीरंगा बहुत अच्छा लगा एकदम अच्छा ग्रीनरी है और वन हॉर्न राइनो आपके पास यहाँ पे ही काजीरंगा में मिलता है उसको देख के भी बहुत मज़ा आया बहुत फोटो ইফালে 2024-25 পৰ্যটন বৰ্ষত কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানেও ভংগ কৰিলে বিগত 10 বছৰৰ সকলো অভিলেখ বছৰৰ সকলো সময়তে এই অৰ্কিড উদ্যান পৰ্যটকৰ বাবে মুকলি থাকে যদিও ৰাষ্ট্ৰীয় উদ্যান বন্ধ হোৱাৰ পাছৰে পৰা কিছু হ্ৰাস পায় বিদেশী পৰ্যটকৰ সংখ্যা আগন্তুক দিনসমূহত পৰ্যটকৰ বাবে কিছু নতুন সংযোজন ঘটোৱাৰো চিন্তা চৰ্চা জাতীয় অৰ্কিড উদ্যান কৰ্তৃপক্ষৰ যদিও কাজিৰঙা জাতীয় অৰ্কিড উদ্যানখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষৰ লগে লগে পৰ্যটন বৰ্ষ গণনা বা হিচাপ কৰা হয় যদিও আমাৰ এই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানখন বছৰৰ কোনোটো মাহেই বন্ধ নাথাকে বছৰটোৰ 365 দিনেই আমাৰ পৰ্যটকসকলৰ কাৰণে অৰ্কিড উদ্যানখন খোলা থাকে আৰু আমি ডে বাই ডে প্ৰত্যেক দিনেই নতুনকৈ পাৰ্কখনক বা নতুনকৈ উদ্যানখনক সজোৱাত বা নতুন সংযোজন এটা আগবঢ়াই দিয়াৰ ক্ষেত্ৰত আমি কাম কৰি থাকোঁ অহৰহভাৱে অকনো কৃপণালী নকৰাকৈ জৈৱ বৈচিত্ৰ্যৰে চহকী কাজিৰঙাৰ বুকুত যেন প্ৰকৃতিয়ে ঢালি দিছে সকলো সৌন্দৰ্য আৰু এই সৌন্দৰ্যই চিৰ যৌৱনা প্ৰাণ চঞ্চলা কৰি ৰাখিছে কাজিৰঙাক এই সৌন্দৰ্যৰ সোধা পান কৰিবলৈকে প্ৰতি বছৰেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল ঢপলিয়াই আহে কাজিৰঙালৈ বুলি 2024-25 পৰ্যটন বৰ্ষৰ সাফল্য আৰু অভিলেখে নিশ্চিতভাৱে বিশ্ব পৰ্যটনৰ মানচিত্ৰত আৰু অধিক কৌতূহলৰ কেন্দ্ৰবিন্দু কৰি তুলিব কাজিৰঙাক ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজৰ সৈতে কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম